নমস্কাৰ বন্ধু বান্ধৱীসকল সমৰ্থ পোৰ্টেলৰ পৰা শেহতীয়াকৈ আহিলে এটা খুব ভাল খবৰ কেতিয়াৰ পৰা কি হ'ব এই টাইম টেবুলটো ঘোষণা কৰিছে যোৱাকালি অফিচিয়েলি সেই সময়সূচী ঘোষণা কৰা হৈছে গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা যিসকলে ইতিমধ্যে তোমাৰ সকলোৱে ৰেজিষ্ট্ৰেচন কৰিছা এতিয়া সময়সীমাটো দিছে টাইমলাইন ফৰ FYUGP and FYMP এডমিশ্যন 2024 27 মে 27 মে to 02 জুন অৰ্থাৎ 27 মেৰ পৰা 2 জুনলৈ প্ৰগ্ৰাম সিলেকশ্যন হ'ব 3 আৰু 4 জুনত হ'ব কাৰেকশ্যন উইন্ডো আৰু 5 ৰ পৰা 9 তাৰিখলৈ হ'ব একাডেমিক সেশন বাই ACS আৰু 10 জুনত হ'ব প্ৰিপাৰেচন এণ্ড পাব্লিকেশ্যন অফ ফাৰ্ষ্ট মেৰিট লিষ্ট প্ৰথম মেৰিট লিষ্ট প্ৰকাশ পাব 10 ৰ পৰা 12 জুনলৈ হ'ব এডমিশ্যন অফ এপ্লিকেশ্যন ইন ফাৰ্ষ্ট মেৰিট লিষ্ট এডমিশ্যন হ'ব ফাৰ্ষ্ট মেৰিট লিষ্টৰ অগেইনষ্টত 13 জুনত প্ৰিপাৰেচন এণ্ড পাব্লিকেশ্যন অফ সেকেন্ড মেৰিট লিষ্ট দ্বিতীয় মেৰিট লিষ্ট প্ৰকাশ পাব 13 জুনত 14 ৰ পৰা 15 জুনলৈ প্ৰকাশ পাব এডমিশ্যন অফ এপ্লিকেণ্টছ ইন দি সেকেন্ড মেৰিট লিষ্ট 14-15 জুনত দ্বিতীয় মেৰিট লিষ্টৰ মতে এডমিশ্যন হ'ব 16 জুনত হ'ব প্ৰিপাৰেচন এণ্ড পাব্লিকেশ্যন থাৰ্ড মেৰিট লিষ্ট দ্বিতীয়খন মেধা তালিকা প্ৰকাশ পাব 18 আৰু 19 জুনত এডমিশ্যন অফ এপ্লিকেণ্ট ইন থাৰ্ড মেৰিট লিষ্ট দ্বিতীয় মেৰিট লিষ্ট বা মেধা তালিকাৰ মতে এডমিশ্যন হ'ব 20 ৰ পৰা 22 জুনলৈ হ'ব স্পট এডমিশ্যন হ'ব 24 ৰ পৰা 29 জুনলৈ হ'ব ইনডাকশ্যন প্ৰগ্ৰাম আৰু 5 ৰ পৰা 10 আগষ্টৰ ভিতৰত ডেমো ক্লাছ ফৰ কোৰ এণ্ড কমন কোৰ্স কোৰ আৰু কমন কোৰ্সৰ ডেমো হ'ব 12 ৰ পৰা 14 আগষ্টৰ পৰা পেপাৰ কোৰ্স সিলেকশ্যন ইন সমৰ্থ পোৰ্টেল সেইখিনি কোৰ্স সিলেকশ্যন আৰু পেপাৰ বিলাক সিলেকশ্যন কৰিব 16 আগষ্টৰ পৰা ফুল ক্লাছ ৰিজিউম হ'ব আৰু এতিয়া CUET আন্ডাৰ সেইখিনি আপোনালোকে চাই লওক 1 জুলাইৰ পৰা হ'ব প্ৰগ্ৰাম সিলেকশ্যন 1 আৰু 2 জুলাইত 3 জুলাইৰ পৰা কাৰেকশ্যন উইন্ডো কাৰেকশ্যন কৰিবৰ কাৰণে আহিব 3-4 জুলাইত 5 জুলাইৰ পৰা একাডেমিক সেশন বাই ACIS হ'ব একাডেমিক সেশন হ'ব 9 জুলাইত প্ৰিপাৰেচন এণ্ড পাব্লিকেশ্যন অফ ফাৰ্ষ্ট মেৰিট লিষ্ট প্ৰথমখন মেধা তালিকা প্ৰকাশ পাব 10-11 জুলাইত এডমিশ্যন হ'ব ফাৰ্ষ্ট মেধা তালিকা বা মেৰিট লিষ্টৰ মতে 12 জুনত প্ৰিপাৰেচন এণ্ড পাব্লিকেশ্যন অফ সেকেন্ড মেৰিট লিষ্ট দ্বিতীয়খন মেধা তালিকা প্ৰকাশ পাব 13 ৰ পৰা 15 জুলাইলৈ হ'ব এডমিশ্যন এপ্লিকেশ্যন ইন সেকেন্ড মেৰিট লিষ্ট দ্বিতীয় মেধা তালিকাৰ মতে হ'ব 16 জুলাইত হ'ব প্ৰিপাৰেচন এণ্ড পাব্লিকেশ্যন অফ থাৰ্ড মেৰিট লিষ্ট দ্বিতীয়খন মেধা তালিকা হ'ব 17 ৰ পৰা 18 জুলাইলৈ হ'ব এডমিশ্যন অফ এপ্লিকেশ্যন ইন থাৰ্ড মেৰিট লিষ্ট দ্বিতীয় মেধা তালিকাৰ মতে এডমিশ্যন হ'ব 19 ৰ পৰা 20 জুলাইলৈ হ'ব ফাইনেল স্পট এডমিশ্যন এটা আপোনালোকে টাইমলাইন ফৰ কনচাৰ্নিং অফ দি ক্লাছেছ আফটাৰ কমপ্লিশ্যন অফ এডমিশ্যন এইখিনি দিছে সকলোখিনি সময়সীমা দিছে 5 ৰ পৰা 10 আগষ্টলৈ ডেমো ক্লাছ ফৰ কমন কোৰ্সেছ 12 ৰ পৰা 14 আগষ্টলৈ পেপাৰ কোৰ্স সিলেকশ্যন ইন দি সমৰ্থ পোৰ্টেল সেইখিনি হ'ব 16 আগষ্টত পেপাৰ ওয়াইজ কোৰ্স ওয়াইজ ডিসিপ্লিন ওয়াইজ স্টুডেন্ট লিষ্ট উইল বি জেনাৰেটেড গতিকে এই সকলোখিনি আপোনালোকে নিশ্চয় গম পালে শেষলৈকে চোৱাৰ কাৰণে